মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ চৰৰ মানুহে যদি কাম নকৰে চৰৰ মানুহে যদি কৃষি নকৰে তেন্তে অসমৰ অৰ্থনীতি অৱনমিত হ'ব আৰু সেই চৰাঞ্চলৰ লোককেই ৰাজ্য চৰকাৰে ভূমিপট্টা দিব নিবিচাৰে আলী আহমেদ হোৱাৰ বাবে সেই সকল লোকক বঞ্চিত কৰা হয় ভূমিপট্টাৰ পৰা আৰু সেই সকল লোক এদিন এছপিডিচি হ'ব আৰু কেৱল শ্ৰমিক হিচাপে নহয় অফিচাৰ হৈ মুছলমান সমাজে আগবঢ়াব নেতৃত্ব এই মুহূৰ্তত আমছুৱে এই বিশেষ হুংকাৰ দিছে ৰাজ্য চৰকাৰ প্ৰতি চৰৰ মানুহে কাম নকৰিলে অৱনমিত হ'ব অসমৰ অৰ্থনীতি এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আমছুৰ তৰফৰ পৰা চৰৰ মানুহক মাটিৰ পট্টা দিবই লাগিব কেৱল মাত্ৰ আলী আহমেদ উপাধিৰ হোৱাৰ বাবে চৰৰ মানুহে মাটিৰ পট্টা নাপায় নেকি এই প্ৰশ্ন সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ চৰৰ মানুহে শাক-পাচলি উৎপাদন কৰা শ্ৰম কৰাটো অপৰাধ নেকি বুলি তেওঁলোকে এক প্ৰকাৰ প্ৰশ্ন কৰাৰ পৰিলক্ষিত হৈছে প্ৰয়োজনত ৰাজপথলৈ ওলাই আহি চৰৰ মানুহে নিজৰ অধিকাৰৰ বাবে সাব্যস্ত কৰিব প্ৰতিবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে মন্তব্য কৰিছে আমছুৱে এদিন একোখন জিলাৰ ডিচিএছপিৰ দায়িত্বত থাকিব চৰৰ মুছলমান শ্ৰমিক হিচাপে নহয় মুছলমান সমাজে এছপিডিচি পঠাব শ্ৰমিকৰ সলনি অফিচাৰ পঠাব মুছলমান সমাজে এই হুংকাৰ প্ৰদান কৰাৰ পৰিলক্ষিত হৈছে আমছুৰ তৰফৰ পৰা আমি এই মুহূৰ্তত সেই খবৰটো আপোনালোকক জনাৰ চেষ্টা কৰিছোঁ এনেদৰে আমছুৰ তৰফৰ পৰা ৰাজহুৱা সভাত ৰাজ্য চৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি মন্তব্য কৰিছে যে চৰৰ মানুহে খেতি কৰে চৰৰ মানুহে কষ্ট কৰে শ্ৰম কৰে আৰু তাৰ বাবে অসমৰ অৰ্থনীতি মজবুত হৈ আছে যদি চৰৰ মানুহে কাম নকৰিলেহেঁতেন তেন্তে অসমৰ অৰ্থনীতি ভাঙি পৰিলেহেঁতেন আৰু চৰৰ মানুহে কষ্ট কৰি উৎপাদন কৰে আৰু সেয়া তেওঁলোকৰ অপৰাধ নেকি কেৱল মাত্ৰ আলী আহমেদ এনেধৰণৰ উপাধি হোৱাৰ বাবে অসম চৰকাৰে বা চৰকাৰৰ তৰফৰ পৰা সেই সকল লোকক ভূমিৰ পট্টা নিদিয়ে আৰু এনেধৰণৰ যি এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে মুছলমান সমাজ ৰাজপথলৈ যাব ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব আজিৰ সময়ছোৱাত চৰ অঞ্চলত বসবাস কৰা লোকক চৰকাৰে ভূমিৰ পট্টা নিদিয়ে কিন্তু এদিন এই চৰ অঞ্চলত বসবাস কৰা লোকেই বসবাস কৰা সন্তানেই এছপিডিচি হ'ব জিলাৰ আৰক্ষী অধীক্ষক হ'ব জিলা আয়ুক্ত হ'ব আৰু এদিন চৰৰ মানুহেই সমাজ চম্ভালিব আৰু মুছলমান সমাজে শ্ৰমিক নহয় অফিচাৰ আগবঢ়াই দিব কি মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা আগবঢ়াইছো মন্তব্য মুছলমান হোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি চৰৰ মানুহক মাটিৰ পট্টা বহন কৰাটো আগত নিদিলে ইয়াতকে দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি ইয়াতকে দুৰ্ভাগ্যৰ বিষয় ভাৰতবৰ্ষৰ স্বাধীন দেশৰ নাগৰিক এখন দেশতে এখন ৰাজ্যতে এখন জিলাতে তেওঁ কেইবাটাও আইন তেওঁ বনাব বিচাৰিছে কিন্তু মই আজিও এই চৰৰ পৰা কৈ গৈছো যেতিয়ালৈকে চৰৰ মানুহৰ মাটিৰ পট্টা নিদিব তেতিয়ালৈকে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ যি আন্দোলন যি দাবী সেই দাবী আৰু সদৰ উত্থাপন হ'ব চৰৰ মানুহৰ মাটিৰ পট্টা প্ৰদান হ'বই লাগিব চৰৰ মানুহৰ মাটিৰ পট্টা প্ৰদান কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বসুন্ধৰা 1 2 3 4 যিমানেই আপুনি চৰৰ মানুহক অন্যায় নকৰক কিয় আমি যেতিয়ালৈকে আমাৰ মাটিৰ পট্টা নাপাওঁ তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব এই চৰৰ পৰাই মই কৈ গৈছো যে ধুবুৰী জিলা আয়ুক্তলৈ আমি কৈ গৈছো যে ধুবুৰী জিলা আয়ুক্তেও চৰৰ মানুহৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক বিভিন্ন ৰাজনৈতিক দলৰ এমএলএ আছে এমপি আছে ধুবুৰীৰ হৈ আপোনাৰ ৰাজনৈতিক নেতাকৈ স্পষ্টভাৱে সকীয়াই দিছো যে চৰৰ মাটিৰ পট্টাৰ কথা যদি তেওঁলোকৰ মুখত নাহে চৰৰ মাটিৰ পট্টাৰ কাৰণে যদি তেওঁলোকে দাবী উত্থাপন কৰি আন্দোলন নকৰে আহিবলগীয়া দিনবিলাকত কিন্তু তেওঁলোকৰ বিৰুদ্ধেও আমছুৱে গজৰি উঠিব চৰকাৰে গজৰি উঠিব স্পষ্টভাৱে কৈ গৈছো গতিকে দুখ লাগে যে আজি সকলোৱে মাটি পায় কেৱল মাত্ৰ আলী আহমেদ হোৱাৰ কাৰণে আমি মাটি নাপাওঁ আমি কি অপৰাধ কৰিছো মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছো যে আমাৰ অপৰাধ এটাই নেকি যে চৰৰ মানুহ মুছলমান চৰৰ মানুহ খাটি খোৱা চৰৰ মানুহে চব্জি আজি গুৱাহাটীলৈ পঠিয়াই দিছে চৰৰ মানুহে আজি লেবাৰ পঠিয়াই দিছে এইটো চৰৰ মানুহৰ অপৰাধ হ'ব নোৱাৰে নেকি আজি মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছো চৰবাসীয়ে যদি এবাৰ যদি সকলো কাম কাজ এৰি দিয়ে অসমৰ অৰ্থনৈতিক ভঁৰাল অসমৰ উন্নয়ন 50% তলত কিন্তু অৰ্থনৈতিক হৈ পৰিব আজি চৰৰ মানুহৰ অৱদানক পাহৰি গৈছো সেইকাৰণে মই চৰবাসী ৰাজ্যক আহ্বান জনাইছো যে আপোনালোকে শক্তিশালী হওক
কেৱল ৰাজনৈতিক দলৰ পিছে পিছে জিন্দাবাদ মাৰি মাৰি আজি আমি জাতিটো পাইছো কি জাতিটো পাইছো 1300 টকাৰ অৰুণোদয় পাইছো 5 কেজি চাউল পাইছো এটা আঁঠুৱা পাইছো এটা আয়ৰ ঘৰ তথাপি কেইজনে পাইছো কেইজনে পোৱা নাই যিবিলাকে ৰাজনৈতিক দলৰ নেতা তেওঁলোকে পায় নেতা নহলে তেওঁলোকে নাপায় হয় নাই গতিকে আমি পোৱা নাই গতিকে তেনেকুৱা 1300 টকাৰ অৰুণোদয় আঁচনি আমাক নালাগে আয়ৰ ঘৰ নালাগে আমাক লাগে চহৰ গৰাখহনীয়াৰ প্ৰতিৰোধ আমাক লাগে চহৰত স্কুল আমাক চহৰত লাগে ৰাস্তা ঘাট আমাক চহৰত লাগে বিদ্যুৎ আমাক চহৰত ভাল খেতি কৰাৰ ব্যৱস্থা কৰি দিবৰ ব্যৱস্থা কৰিব লাগে আমাক এইবোৰ লাগে 1300 টকা বহু কাম কৰিব পাৰি আমি কৈছো অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে চহৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে চহৰ অঞ্চলত উদ্যোগ স্থাপন কৰি দিয়ক যি উদ্যোগ 6 মাহ 7 মাহ চলালে চহৰ অঞ্চলত আমি 2 বছৰ 3 বছৰকে জীয়াই থাকিব পাৰিব ভালকে খেতিৰ ব্যৱস্থা কৰি দিয়ক আমাক আপোনাৰ 5 টকা চাউল দি দয়া নালাগে আমাক দয়া নালাগে আপোনাৰ শিক্ষা নালাগে আমাৰ অধিকাৰ আমাক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু চহৰ অঞ্চলৰ মানুহৰ যদি অধিকাৰ মুখ্যমন্ত্ৰীয়ে দিব নিবিচাৰে সেই অধিকাৰ কাৰ্যকৰৰ কাৰণেও চহৰবাসীয়ে কিন্তু ৰাজপথত ওলাই যাব এইটো স্পষ্ট আমি সদায় সৰু চিন্তা কৰোঁ